নমস্কাৰ এতিয়াৰ বাতৰিলৈ স্বাগতম ষ্টুডিঅ'ত মই কৃপাঞ্জল ৰাজবংশী মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছৰ ধাৰাবাহিক প্ৰতিবাদ অব্যাহত মহগাৰীৰ পিছত এইবাৰ ই-ৰিক্সাত উঠি প্ৰতিবাদ সাব্যস্ত কংগ্ৰেছ নেতৃত্বৰ মৰিয়নীত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা সহ ৰাণা গোস্বামীয়ে ই-ৰিক্সাত উঠি চালে পূজা নিবনুৱা যুৱক যুৱতীক চাকৰি দিব আৰু আজি দুদিনৰ আগতে অসমৰ বিত্ত বিভাগে এটা ষ্টেটমেণ্ট দিছে যে চাকৰি দিয়াটো দূৰৰ কথা আমি চাকৰি দিয়াৰ কাৰণত সকলো সিদ্ধান্ত বাতিল কৰা হৈছে যিখন অসমত 5 লাখকে 25 লাখ চাকৰি দিম বুলি মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে নিৰ্বাচনী সভাবিলাকত কৈছিল আজি কৈছে যে চাকৰি দিয়া সকলো ধৰণৰ সিদ্ধান্ত পদ সৃষ্টিৰ সিদ্ধান্ত বাতিল কৰা হৈছে গতিকে এই কথাবিলাকৰ বিৰুদ্ধে আজি প্ৰতিবাদ কৰাৰ সময় আহিছে আৰু দ্বিতীয়তে এতিয়া যদি মই মৰিয়নীত আহি ৰূপজ্যোতি কুৰ্মীৰ কথা কিবা কওঁ তে আবেলি ৰূপজ্যোতি কুৰ্মীয়ে মোক গালি পাৰিব গতিকে মই এইখানে আজি সিদ্ধান্ত লৈছোঁ যে মই নকওঁ মই 2-3টামান পুৰণা ভিডিঅ' লৈ আহিছোঁ এই ভিডিঅ' 3টাৰ ভিতৰত মাত্ৰ এষাৰ কথা মই ক'ব বিচাৰিছোঁ যে অসমৰ ৰাজনীতি ইয়াত এটা উদাহৰণ আমি দেখিছিলোঁ কুশল কোঁৱৰ কনকলতা মণিৰাম দেৱান এইসকলৰ জীৱনৰ বলিদান ত্যাগ সৰ্বোচ্চখিনি ত্যাগৰ মাজেদি কিছুমান মানুহে ৰাজনৈতিক ক্ষেত্ৰখনত আজিও উজ্বলি আছে পৰৱৰ্তী সময়তো আমি দেখিছিলোঁ গোপীনাথ বৰদলৈ বিমলা প্ৰসাদ চলিহা তৰুণ গগৈ হিতেশ্বৰ শইকীয়াকে প্ৰমুখ কৰি এইসকল নেতাৰ বিভিন্ন ত্যাগৰ বিনিময়ত আমি এডুপকৈ ৰাজ্যখনৰ আৰ্থ সামাজিক দিশত আমি আগবাঢ়ি আহিছোঁ আজি সেই ৰাজনীতিক ক্ষেত্ৰখন প্ৰহসনত পৰিণত কৰিব বিচৰা হৈছে এটা কমেডি শ্ব' এটা পলিটিক্সিয়েল ফিল্ডখনক এটা কমেডি শ্ব' চাৰ্কাছলৈ পৰিৱৰ্তন কৰিব বিচৰা হৈছে এই চাৰ্কাছ মুক্ত এটা ৰাজনৈতিক ক্ষেত্ৰ নিৰ্মাণ কৰিবৰ কাৰণে আমি মৰিয়নীবাসী ৰাইজক নেতৃত্ব ল'বৰ কাৰণে আহ্বান জনাইছোঁ ধুবুৰীৰ নিৰ্মীয়মান চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ খং উঠিল উপায়ুক্তক লগালে ধমক নিৰ্মীয়মান চিকিৎসা মহাবিদ্যালয়ত একাংশ কৰ্মচাৰী আৰু লোকৰ অবৈধ বসতিক কেন্দ্ৰ কৰি এই খং মুখ্যমন্ত্ৰীৰ পূজাৰ ভিতৰতে খালী কৰাৰ নিৰ্দেশ हाय डीसी साहब अरे क्या आप लोग का कर्मचारी अंदर घुस जाता है कंस्ट्रक्शन एरिया में क्या आप लोग को लगता है धुबरी में कानून नहीं है क्या मतलब मेडिकल कॉलेज का डॉक्टर कैसे आएगा स्टूडेंट कैसे आएगा क्लासरूम का अंदर लोग घुस जाता है तो ये कॉलेज मतलब नहीं चाहिए आप लोग को ये लिख दो सरकार को कि हम लोग को धुबरी में मेडिकल कॉलेज नहीं चाहिए तब हम सब गेस्ट हाउस बना देगा देगा क्या यार मेरे आने का पहले आपको हटाना चाहिए अब इनको सेट बनाओ ना सेट बनाओ जो है आप प्रपोजल दो लेकिन एक बना हुआ है और आप लोग यहाँ डीसी होकर बैठे रहते हो कैसा बात होगा बोलिए तो अब सेट बनाओ घर बनाओ फ्लैट बनाओ मेरा कोई आपत्ति नहीं है लेकिन ये मेडिकल कॉलेज और ये हॉस्पिटल का अंदर ऐसे लोग घुसना দুৰ্গা পূজাৰ বতৰত আৰ্তজনৰ মাজত সামগ্ৰী বিতৰণ কৰিলে আজমল CSR সংস্থা মৰ্কজুল মা আৰিফে সম্প্ৰীতিৰ এনাজৰিডাল কটকটীয়া কৰিবলৈ পূজাৰ বতৰত হিন্দু মহিলাৰ মাজত বিলালে শাৰী আৰু চিলাই মেচিন দুৰ্গা পূজাৰ মাজতে হোজাইত দেখা গ'ল সম্প্ৰীতিৰ এই নিদৰ্শন আজমল CSRৰ অধীনস্থ স্বেচ্ছাসেৱী সংস্থা মৰ্কজুল মা আৰিফে হোজাইৰ কৃষ্ণনগৰত নন্দিতা পাল অনিমাতে লক্ষী দাসৰ দৰে 120 গৰাকী দৰিদ্ৰ মহিলাৰ মাজত বিলালে শাৰী বাঙালী সম্প্ৰদায়ৰ মাজত শাৰী আৰু উৎসৱৰ যেন এৰাব নোৱাৰা সম্পৰ্ক কৃষ্ণনগৰ স্পৰ্টিং ক্লাবৰ চৌহদত আয়োজিত সভাত শিক্ষাবিদ প্ৰমোদ ৰঞ্জন দাসৰ সভাপতিত্বত আয়োজিত বিতৰণ কাৰ্যসূচীত 5 গৰাকী হিতাধিকাৰীক চিলাই মেচিনো প্ৰদান কৰা হয় দ্বিতীয়খন সভাত সমাজকৰ্মী প্ৰভাত কয়েলৰ সভাপতিত্বত শাৰী বিতৰণ কৰা হয় সংস্থাটোৰ সভাপতি ডক্টৰ SH চৌধুৰী সাধাৰণ সম্পাদক খলিলুৰ ৰহমান লস্কৰ আৰু ডেপুটি মেনেজাৰ জামাল উদ্দিনৰ উপস্থিতিত এই কাৰ্যসূচী ৰূপায়ণ কৰা হয় माँ दुर्गा पूजा के उपलक्ष्य में शारदीय पूजा के उपलक्ष्य में उन्होंने आर्थिक रूप से जो पिछड़ी वर्ग है नारी की उन सबको उन्होंने आज बेलतला स्थित इस पूजा मंडल में अपनी तरफ से वस्त्र वितरण किया है। ऊपर वाले से ईश्वर से यही प्रार्थना है
कि मरकजुल मारिफ को इतना रिसोर्सेज दे, उनके ट्रस्टीज़ को इतना रिसोर्सेज दे कि इससे बड़े बड़े काम भी वो प्रत्येक साल करते रहे। আজি মহানৱমী মহিষমৰ্দিনীৰ আৰাধনাৰ বাবে পুৱাৰে পৰাই মণ্ডপসমূহত ভক্তই ভিৰ কৰিছে। কোভিড প্ৰট'কল মানি মণ্ডপে মণ্ডপে ভক্তৰ দীঘলীয়া শাৰী। পুৰোহিতৰ মন্ত্ৰোচ্চাৰণ, ঢাক ঢোল, শংখৰ শব্দত মুখৰিত হৈ পৰিছে পূজা মণ্ডপ। বিভিন্ন মণ্ডপত কুমাৰী পূজা, বলিবিধান পৰ্ব। বিল্বেশ্বৰ শক্তিপীঠ কামাখ্যাত বলিবিধানেৰে হ'ব নৱমী পূজা। ৰাজ্যজুৰি দুৰ্গা পূজাৰ উখল মাখল পৰিৱেশ দেখিবলৈ পোৱা গৈছে। আজি মহানৱমী। ৰাজ্যৰ লগতে চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ কোচবিহাৰতো নৱমীৰ দেৱী বন্দনা। ইয়াৰ মাজতে একাংশ পূজা সমিতিয়ে বিভিন্ন পেণ্ডেলেৰে দিছে চমক। কোচবিহাৰৰ তুফানগঞ্জৰ সুকান্তপল্লী পূজা সমিতিয়ে 25 বছৰীয়া পূজা উপলক্ষে সাজি উলিয়াইছে আফ্ৰিকান মাছান জনগোষ্ঠীৰ জনজীৱন। পাহাৰীয়া জীৱনশৈলীয়ে প্ৰাণ পাই উঠিছে কোচবিহাৰৰ এই পূজা মণ্ডপত। য'ৰ পৰা আমাক আৰু অধিক খবৰ দেখুৱাব গোবিন্দ অধিকাৰীয়ে। হয়, এই মুহূৰ্তত মই উপস্থিত আছোঁ কোচবিহাৰৰ তুফানগঞ্জৰ সুকান্তপল্লী পূজা কমিটিৰ মণ্ডপত। কাৰণ তেওঁলোকে এইবাৰ ব্যতিক্ৰমী পেণ্ডেল আচলতে বা দৰ্শকৰভাৱে ব্যতিক্ৰমী পেণ্ডেল সাজি উলিয়াইছে। আৰু আফ্ৰিকানৰ মাছাই বস্তিৰ আৰ্হিত তেওঁলোকে যি মণ্ডপ, সেই মণ্ডপ সাজি উলিয়াইছে। আৰু ইয়াৰ দ্বাৰা তেওঁলোকে আছে উত্তৰবংগৰ যি আচলতে ডুৱাৰ্ছত মানুহে গ'লে যিখিনি পায়, সেই গোটেইখিনি বস্তু কিন্তু ইয়াত তেওঁলোকে উপস্থাপন কৰিছে। যদি দেখুৱাব বিচাৰোঁ, এয়াই হৈছে তেওঁলোকৰ সুকান্তপল্লী ক্লাবৰ এইবাৰ দুৰ্গা পূজাৰ তেওঁলোকৰ 25 বছৰীয়া দুৰ্গা পূজা উপলক্ষে এনেদৰে আফ্ৰিকান মাছাই বস্তিৰ আৰ্হিত তেওঁলোকে মণ্ডপ সাজি উলিয়াইছে। ইয়াত আচলতে উত্তৰবংগৰ যদি কোৱা হয়, ডুৱাৰ্ছ চাবলৈ যোৱা যিসকল ব্যক্তি আছে তেওঁলোকে ডুৱাৰ্ছত যাই যিখিনি পাব, সেই গোটেইখিনি চিন কিন্তু ইয়াত আচলতে পাব। এইটো মৰা ৰাইদাস নদী এটা আছিল তেওঁলোকৰ, সেই নদীটোৰ পাৰতে তেওঁলোকে এনে সাজি উলিয়াইছে এক আটকধুনীয়া পৰিৱেশৰ মাজত, যিহেতুকে তেওঁলোকে সাজি উলিয়াইছে এইবাৰ তেওঁলোকৰ 25 বছৰীয়া পূজা উপলক্ষে। আৰু এয়াই হৈছে মনোৰম দৃশ্য। সকলো প্ৰায় জীৱ জন্তু ইয়াত উপলব্ধ, যিখিনি পাবলগীয়া। আৰু আয়োজক আছে মোৰ লগত, তেওঁলোকৰ পূজা আয়োজন সমিতিৰ সম্পাদক আছে মোৰ সৈতে। আসলে এইটো কি বনাইছে আপোনালোকে? এটা আমাদের এবার সুকান্তপল্লী বারোবাড়ি দুর্গাপূজা কমিটির 25তম বর্ষ। তাও উপলক্ষে আমরা আফ্রিকার মাসাই বস্তি, তার মাসাই নামে যে এক জনজাতি রয়েছে, তার আদলে এক মণ্ডপ সজ্জা, এক থিম। আসলে দীর্ঘ 2 বছর থেকে মানুষ করোনা আবহে যেভাবে ঘর থেকে বেরোতে পারে না, কোথাও বন জঙ্গল সবই বন্ধ, কোনো পর্যটকরা কোথাও ঘুরতে যেতে পারে না, সেই আমরা এই পুজোর মাধ্যমে আমাদের পাশের জঙ্গল ডুয়ার্স রয়েছে, তারই যা একটা প্রাকৃতিক দৃশ্য, বনের যে চরিত্র, সেটাকে দেখে আমরা মানুষকে মুগ্ধ করার চেষ্টা করছি। আফটাৰনুন এক্সপ্ৰেছত আৰু খবৰ আছে, লৈছোঁ এটা বাণিজ্যিক বিৰতি। দুৰ্গা পূজাৰ আমেজ লোক নিউজ 18ৰ সৈতে। চেলিব্ৰিটিৰ সৈতে হ'ব ৰসাল আড্ডা, জনপ্ৰিয় কণ্ঠশিল্পীৰ পৰা ফেশ্বন ডিজাইনাৰলৈ।
অভিনয় শিল্পীৰ পৰা খেলুৱৈলৈ নাম জ্বলা মডেলৰ পৰা কুকিং এক্সপাৰ্টলৈ সকলোৰে সমাহাৰ হ'ব নিউজ 18ৰ ষ্টুডিঅ'ত মাজে মাজে বিভিন্ন পূজা মণ্ডপৰ পৰা লাইভ ষষ্ঠীৰ পৰা দশমীলৈ চাওক নিউজ 18 পূজাৰ আড্ডা সন্ধিয়া 7 বজাৰ পৰা নিশা 10 বজালৈ লাইভ পূজাৰ খবৰলৈ উভতি আহিছোঁ বিৰতিৰ পাছত ষষ্ঠীৰ দিনা বেদীত প্ৰতিষ্ঠা কৰা দুৰ্গতিনাশিনী দেৱী দুৰ্গাৰ আজি মহানৱমী পূজা বেবেজিয়াৰ ঐতিহ্যমণ্ডিত জামুগুৰি সাৰ্বজনীন পূজাস্থলীত নৱমী পূজা উপলক্ষে পুৱাৰে পৰাই ভক্তই আশীষ লোৱাৰ উদ্দেশ্যে পূজাস্থলীত উপস্থিত হয়হি সম্পূৰ্ণ কোভিড বিধি মানি অনুষ্ঠিত হৈছে নৱমী পূজা জাকজমকতা বাদ দি আধ্যাত্মিকতাৰে আয়োজন কৰিছে জামুগুৰিৰ দেৱী দুৰ্গাৰ পূজা নৱমীৰ দিনাই পুৱা কুমাৰী পূজাৰ পিছতে অনুষ্ঠিত হৈছে হোম যজ্ঞ আৰু অধিক আমাক দেখুৱাব বেবেজিয়াৰ পৰা আমাৰ সাংবাদিক ভাস্কৰ জ্যোতি শইকীয়াই মহানৱমী মই বৰ্তমান উপস্থিত আছোঁ বেবেজিয়াৰ জামুগুৰি সাৰ্বজনীন যি দুৰ্গা পূজা সমিতি দুৰ্গা পূজা উৎসৱত উপস্থিত আছোঁ আৰু ইতিমধ্যে আজি মহানৱমী উপলক্ষে ইয়াত মহানৱমী পূজা চলি আছে মোৰ সতীৰ্থ ইয়াৰ সমগ্ৰ পৰিৱেশ দেখুৱাব আজি পুৱাৰ পৰা মহানৱমী পূজা চলি আছে বৰ্তমান কুমাৰী পূজা চলি আছে আৰু তাৰপিছতে যজ্ঞ অনুষ্ঠিত হ'ব কুমাৰী পূজা বৰ্তমান চলি আছে এনেদৰে আচলতে চৰকাৰে যি কোভিড বিধি বান্ধি দিছিল সেই কোভিড নিয়ম মানি তেওঁলোকে পূজা অনুষ্ঠিত কৰিছে আৰু আজি পুৱাৰ পৰা আচলতে মাৰ আশীষ ল'বলৈ অঞ্চলৰ বিভিন্ন স্থানৰ পৰা ভক্তসকল আহি উপস্থিত হৈছেহি মহানৱমী পূজা আজি আচলতে জামুগুৰি পূজাৰ এক ঐতিহ্য আছে কি ক'ব হয় আমাৰ এখন বহুত ঐতিহ্যমণ্ডিত পূজা হয় ইয়াত সকলোৱে কোভিড নীতি বৰ্তমান মানি চলি আছে আৰু আমাৰ ইয়াত পুৰোহিত সকলোৱে ধৰক উদযাপন সমিতি সকলোৱে আমাৰ কোভিড বিধি মানি চলিছে আমি মহামায়াৰ ওচৰত এইটোৱে প্ৰাৰ্থনা কৰোঁ যাতে কোভিড দেশৰ পৰা মুক্ত হওক অসমবাসী লগতে গোটেই পৃথিৱীৰ মানুহ এই বেমাৰ আজাৰৰ পৰা মুক্ত হওক আৰু আমাৰ ইয়াত বহুত ভাল ধৰণে চলি আছে আগন্তুক পূজা শুভেচ্ছা থাকিল নিউজ 18 অসমলৈও কুমাৰী পূজা বৰ্তমান চলি আছে হয় কুমাৰী পূজা চলি আছে বৰ্তমান এয়া দুগৰাকী কুমাৰী চলি আছে মহামায়া চবে প্ৰাৰ্থনা কৰিছে ইয়াতে যাতে তেওঁলোকেও সুখে থাকক বা আমাৰ গোটেই কমিটি মানুহখিনিৰ পৰা আদি কৰি কৰোণা মহামাৰীৰ পৰা মুক্ত হওক নিশ্চিতৰূপে এয়া আচলতে মোৰ সতীৰ্থই দেখুৱাইছে বৰ্তমান কুমাৰী পূজা চলি আছে আপোনাৰ ওচৰলৈ আহিছোঁ আচলতে পূজাৰ জামুগুৰি পূজাৰ বিষয়ে কি ক'ব জামুগুৰি পূজাৰ বিষয়ে ক'ম মানে মই পূজাৰ যিখন আৰম্ভ কৰিছোঁ তাৰে মই আজি কেইবাবছৰ ধৰি সভাপতি এই পূজাখন আমাৰ ইয়াত এইবাৰ প্ৰথম এইখিনিত হৈছে এনেই আমি বজাৰ গৃহত কৰিছিলোঁ আমাৰ এগৰাকী বিশেষ ভক্তপ্ৰাণৰ ব্যক্তি তেখেতে এই মাটি দুবিঘাতকৈও বেছি মাটি আমাক দান দিছে সেই মাটিতে আমি এতিয়া কনষ্ট্ৰাকশ্যন আৰম্ভ কৰিছোঁ ভৱিষ্যতে আৰু ভালকৈ পাতিম বুলি ভাবিছোঁ কিন্তু যোৱা বছৰে আমাক দিলে কিন্তু এই কোভিডৰ কাৰণে আমি কামখিনি কৰিব পৰা নাছিলোঁ সেইকাৰণে মাৰ ওচৰত সকলো ভক্তক লৈ মই সভাপতি হিচাপে আমি সদায় আহ্বান কৰোঁ যাতে কোভিড ৰোগ বিশ্বৰ পৰা নাশ হওক এইটো নাশ হ'লেই আমাৰ সকলোৰে মনত আনন্দ আহিব মাকো সেইটোকে আমি প্ৰাৰ্থনা জনাইছোঁ আৰু এইবাৰ আগৰ দৰে জাকজমকীয়া কৰিব আমি পৰা নাই কোভিড বিধি মানিব লগা হৈছে প্ৰত্যেকে মাস্ক পৰিধান কৰি আহি ধন্যবাদ ভাস্কৰ জ্যোতি শইকীয়া ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে উত্তৰ গুৱাহাটীতো পূজাৰ আনন্দ উৎসাহ উত্তৰ গুৱাহাটীৰ অন্যতম দুৰ্গা পূজা হিচাপে চিহ্নিত মধ্যমখণ্ড বাৰোৱাৰী পূজা মণ্ডপত ভক্তৰ ভিৰ মধ্যমখণ্ড বাৰোৱাৰী পূজা সমিতিয়েও এইবেলি বৰলুইতৰ পাৰত সাজি উলিয়াইছে 100 ফুট উচ্চতাৰ ৰাৱণ বিজয়া দশমীত ৰাৱণ দাহন কৰি আতচবাজীৰে বিদায় জনাব দেৱী দুৰ্গাক উল্লেখযোগ্য যে মধ্যমখণ্ড দুৰ্গা পূজা মণ্ডপত এইবাৰ স্থায়ী মা দুৰ্গাৰ প্ৰতিমা স্থাপন কৰি উদযাপন কৰিছে দুৰ্গা পূজা আৰু অধিক খবৰ জনাব আমাক নৰ্থ গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীৰ পৰা আমাৰ সাংবাদিক ৰন্তু বৈশ্যই
আজি মহানৱমী পূজা উপলক্ষে ৰাজ্যৰ দেৱালয় আৰু মণ্ডপসমূহত ইতিমধ্যে পূজা আৰম্ভ হৈছে। কোনো মন্দিৰত বলি বিধানৰো প্ৰক্ৰিয়াও আৰম্ভ হৈছে। আৰু মই বৰ্তমান উপস্থিত আছোঁ উত্তৰ গুৱাহাটীৰ এখন ঐতিহ্যমণ্ডিত দুৰ্গা পূজা মণ্ডপ, উত্তৰ গুৱাহাটী বাৰোৱাৰী দুৰ্গা পূজা মণ্ডপ। আৰু এই মণ্ডপতো খুব আকৰ্ষণীয় ৰূপত দুৰ্গা পূজা উদযাপন কৰা হৈছে। আৰু ইয়াত এটা বিশেষ আকৰ্ষণ হ'ল ইয়াত প্ৰতি বছৰে যি ৰাৱণৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হয়, এইবেলি 100 ফুট উচ্চতাৰ ৰাৱণ নিৰ্মাণ কৰা হৈছে। আচলতে এই ৰাৱণ দশমীৰ দিনা দাহ কৰা হ'ব। আৰু আচলতে এই প্ৰতীকী অৰ্থত এই ৰাৱণ দাহৰ প্ৰক্ৰিয়াৰ জৰিয়তেই সমাজৰ অপশক্তিক দূৰ কৰা হ'ব। আৰু প্ৰত্যেকেই নিজে নিজে সংকল্প ল'ব যাতে সমাজৰ অসূয়া শক্তি বিনাশ কৰি এখন শান্তি সমৃদ্ধিশালীৰ অসম ভাৰত গঢ়াৰ সকলোৰে মনোবাঞ্ছা। আৰু সেইকাৰণেই তেওঁলোকে এনেধৰণে বিভিন্ন উপায়েৰে পূজা অৰ্চনা কৰে। আৰু উত্তৰ গুৱাহাটী বাৰোৱাৰী দুৰ্গা পূজা কমিটিৰ কৰ্মকৰ্তাসকল উপস্থিত আছে, তেওঁলোকৰ সৈতে মই পোনপটীয়াকৈ কথা পাতিম। কি ক'ব, দুৰ্গা পূজা উদযাপন সমিতি বাৰোৱাৰী দুৰ্গা পূজা উদযাপন সমিতি মধ্যম খণ্ডৰ প্ৰতি বছৰে প্ৰতীকী ৰাৱণ দাহ কৰা হয়, এইবেলি কৰা হৈছে। এইটো আমাৰ বহু বছৰ ধৰি এইটো পৰম্পৰা চলি আহিছে। প্ৰত্যেক বছৰে আমি এনেকৈ ৰাৱণ দাহৰ উৎসৱ পালন কৰোঁ। কিন্তু যোৱা বছৰ ক'ভিডৰ কাৰণে এইটো স্থগিত ৰখা হৈছিল। এইবাৰ আকৌ আমি এইটো কৰিবৰ কাৰণে মানস কৰিছোঁ। গভৰ্ণমেণ্টৰ প্ৰট'কল ৰক্ষা কৰি যিমান পাৰোঁ আমি চেষ্টা কৰিছোঁ কম সংখ্যক মানুহ যেন আমি এই অনুষ্ঠানটো পাতোঁ। কিন্তু তথাপিতো আমি 20,000 মান মানুহ হ'ব বুলি আমি আশা কৰোঁ। সম্পূৰ্ণ ক'ভিড বিধি পালন কৰা হ'ব। নিশ্চয় আমি যত্ন কৰিম যিমানখিনি পৰা যায়। আমাৰ এইখন আহল বহল খেলপথাৰ, প্ৰায় 40,000 মানুহ থাকিব পাৰে। গতিকে আমি সেইকাৰণে 20,000 মান মানুহৰ ভিতৰত হ'বৰ কাৰণে আমি যত্ন কৰিছোঁ। তেতিয়াহ'লে প্ৰট'কলটো মানা হ'ব বুলি ভাবোঁ। এই ৰাৱণটো সাজি উলিয়াবৰ বাবে কিমান দিন লাগিছিল আৰু কিমান ধনৰ প্ৰয়োজন? এই ৰাৱণটো সাজি ওলোৱাৰ ক্ষেত্ৰত প্ৰায় এমাহ ধৰি সময় লাগিছিল। প্ৰায় 7জন মান শিল্পী, স্থানীয় আৰু বাহিৰৰ শিল্পী লগ লাগি পেলাই তৈয়াৰ কৰিছিল। আৰু এইটো খৰচ প্ৰায় 1.5 লাখ মান টকাৰ খৰচ হৈছিল, দৰকাৰ হৈছিল। এয়া আছিল দুৰ্গা পূজা উদযাপন সমিতিৰ এজন কৰ্মকৰ্তা। আৰু এগৰাকী কৰ্মকৰ্তা আছে, তেওঁৰ সৈতে কথা পাতিম। আচলতে সমাজৰ যি অপশক্তি নিৰ্মূলৰ কাৰণে দুৰ্গা পূজা উদযাপন কৰা হয়। আৰু তাৰ অংশ হিচাপে আপোনালোকে এটা সুউচ্চ ৰাৱণ তৈয়াৰ কৰিছে। হয়, আমাৰ বাৰোৱাৰী দুৰ্গা পূজা উত্তৰ গুৱাহাটীৰ এই ৰাৱণ দাহনটো এটা বৰ্তমান অংগাংগী মানে অনুষ্ঠান হৈ পৰিছে। ৰাৱণ দাহন কাৰ্যসূচীটো যেন নহ'লে আমাৰ পূজাখন আধৰুৱা, তেনেকুৱা এটা আমাৰ অনুভৱ হয়। আৰু সেইকাৰণে আমি বিগত বছৰবোৰত আমাৰ এই ৰাৱণ দাহন কাৰ্যসূচীটোৱে সুকলমে পৰিচালনা কৰি আহিছোঁ। ইয়াত উত্তৰ গুৱাহাটী তথা আমাৰ উত্তৰ কামৰূপৰ বিভিন্ন অঞ্চলৰ মানুহে সহায় সহযোগিতা আগবঢ়াই আহিছে। চৰকাৰেও আমাক এই অনুষ্ঠানটোত এইবাৰছো অনুমতি প্ৰদান কৰিছে। সেয়েহে আমি ভাবিছোঁ অহাকালি ঠিক 8 বজাৰ লগে লগে আমাৰ এই দাহন কাৰ্যসূচীৰ লগতে আতচবাজি, আমাৰ ইয়াত এটা আতচ বৰপেটাৰ পৰা অনা আমি আতচবাজি প্ৰদৰ্শন কৰিম। আৰু ইয়াত আমি সকলো ৰাইজৰে উপস্থিতি কামনা কৰিছোঁ। আৰু সকলো ৰাইজে যাতে পৰাপক্ষত ক'ভিড প্ৰট'কল মানি আমাৰ এই দাহন কাৰ্যসূচীত উপস্থিত থাকে, তাৰ কাৰণে আমি ৰাইজলৈ আপোনালোকৰ জৰিয়তে এটা আহ্বান জনাইছোঁ। ৰন্তু বৈশ্যৰ এই প্ৰতিবেদনেৰে সামৰিছোঁ আফটাৰনুন এক্সপ্ৰেছ। নমস্কাৰ। দুৰ্গা পূজাৰ আমেজ লোক নিউজ 18ৰ সৈতে। চেলিব্ৰিটিৰ সৈতে হ'ব ৰসাল আড্ডা। জনপ্ৰিয় কণ্ঠশিল্পীৰ পৰা ফেশ্বন ডিজাইনাৰলৈ, অভিনয় শিল্পীৰ পৰা খেলুৱৈলৈ, নাম জ্বলা মডেলৰ পৰা কুকিং এক্সপাৰ্টলৈ সকলোৰে সমাহাৰ হ'ব নিউজ 18ৰ ষ্টুডিঅ'ত।